Guys, check out this view, man. গাড়ী আহি আছে, গাড়ীবিলাকে পুৰা চাই চাই গৈ আছে বোলে এইকেইটা কি কৰি আছে। বদ্ৰীনাথ মন্দিৰৰ প্ৰথম দৃশ্য আপোনাক দেখাইছোঁ আমি। এয়া বদ্ৰীনাথ মন্দিৰ পালোহি আমি, ভিতৰলৈ যাম। চাহ খাই আছোঁ, কুলদীপে বাহিৰত গৈ পেলাই চাহ লৈ আহিলেগৈ। চাহ তাৰপিছত ভুজিয়া আৰু লাড্ডু, আৰু কুলদীপক চাওক ধুনীয়াকৈ ওলাই কৰি ৰেডি। আৰু মোৰ অৱস্থা দেখিছে, এডিটিং কৰি আছিলোঁ মানে, এতিয়া কমপ্লিট হৈছে। চাহটো খাই পেলাই তাৰপিছত ওলাই দিম। আজি দিনটো ৰাস্তাৰ পৰাই আৰম্ভ কৰিছোঁ, আজি ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ। কাৰণ সদায়নো কি ৰুমৰ পৰা ভিডিঅ' বনাই থাকিম, ভাবিলোঁ এটা ধুনীয়া পৰিৱেশৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাইডত এখন অলকনন্দা নদী বৈ গৈ আছে, আৰু সিফালে এই ৰাস্তাটো দেখিছেনে, সেই ৰাস্তাটো দি কেদাৰনাথলৈ যায়। আমি এই ৰাস্তাটো দি গৈ আছোঁ বদ্ৰীনাথলৈ। চ' বেছি দেৰি নকৰাকৈ আজি এই ভিডিঅ'টো ভগৱানৰ নাম লৈ আৰম্ভ কৰিছোঁ। জয় বজৰংবলী, জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱ। Guys, check out this view, man. কি মজা লাগিছে ৰে। কেদাৰনাথৰ ৰাস্তাটোতকৈ বদ্ৰীনাথৰ ৰাস্তাটোহে ভাল লাগিছে। ড্ৰোনখন থকা হয় কি ভাল লাগিল হয়। কি কৰিব, উপায় নাই, বেয়া হৈ আছে, ঠিক কৰিব দিছোঁ, ঠিকেই কৰিব পৰা নাই। এতিয়া অকণমান আগত গৈ আমি নিজে আজি কুকিং কৰি খাম। মেগী লৈ আহিছিলোঁ 10 পেকেটমান। এতিয়া আমি তাৰ পৰা উলিয়াই ল'ম 2 পেকেট 4 পেকেটমান কিবা এটা উলিয়াই ল'ম। উলিয়াই লৈ ৰাস্তা কি ছাইডতে যদি অলপ জেগা পাওঁ, ভাল জেগা, চাফ চিকুণ, আৰু য'ত ধূলি চুলি কম আহে, তাতে আমি ৰখি লৈ মেগী বনাম আৰু মেগী খাম। কাৰণ এতিয়া যোনবিলাক হোটেলবিলাক পাম ছাইডত, তাত অকল মেগীয়ে পায়, তাত বেলেগ বস্তু নাপায়। তাত অকল মেগীয়ে পায়। আৰু 60-70-80 টকা দি পেলাই এপেকেট মেগী খোৱাতকৈ আমি সেইটো কাৰণে মেগী লৈ আহিছোঁ। এপেকেটত 10 টকাহে, ক'ত 10 টকা, ক'ত 80 টকা। চ' ঠিক আছে, এতিয়া জেগা এটা বিচাৰি লওঁ ভাল চাই। পাহাৰত 100 কিলোমিটাৰ চলাব নোৱাৰি কাৰণে 50 কিলোমিটাৰ আহি এটা সৰু ব্ৰেক লৈছোঁ, আৰু ভাবিছোঁ যে আমি ইয়াতে কিবা এটা বনাই খাম। মেগী লৈ আহিছিলোঁ, এইফালে ধুনীয়াকৈ বনি আছে ৰাস্তা কিনাৰতে। গাড়ী আহি আছে, গাড়ীবিলাকে পুৰা চাই চাই গৈ আছে বোলে এইকেইটা কি কৰি আছে। পাহাৰত মেগী খোৱা মজাই বেলেগ, তাকো নিজে বনাই। কেনেকুৱা হৈছে, ভাল হৈছে নে? মজা মজা। হাতে খাইছে যে। মই এইখন চামুচ থাকোঁতে আৰু কিবা লাগে নেকি আৰু? চামুচ নুলিয়ালা? মোৰ বাৰু চামুচ আছে। আজি এক্সট্ৰাকৈ নাখাওঁ আৰু, আজি মেগী খাম। আমি যে খালোঁ, খাই পেলাই পেকেটবিলাক ইয়াতে পেলাই নিদিওঁ, বেগতে ক'ৰবাত ভৰাই লৈ যাম। সেইবিলাক ক'ৰবাত যদি ডাষ্টবিন পাওঁ তাত পেলাই দিমগৈ। ফুল ইনক্লাইন চাওক, এতিয়া আমি ওপৰলৈ উঠি উঠি গৈ থাকিম। অথনিৰ পৰা আহি আছোঁ, এতিয়া মানে অলপ বেছিকৈ ওপৰলৈ উঠিম। गति को मेंटेन करना पड़ेगा क्योंकि लूज ज़्यादा है ना बाइक पे।
বন্ধ কৰোঁহে এনেকুৱা এটা ধুনীয়া সুন্দৰ নজাৰা আহি যায়, আকৌ অনেই কৰিবলগীয়া হৈ যায়। এই আকৌ আহি গ'ল, চাওক কি ধুনীয়া ৰাস্তা। উত্তৰাখণ্ড পাহাৰ, আমাৰ অৰুণাচলৰ পাহাৰ, উত্তৰাখণ্ড পাহাৰ, তাৰপিছত লেহ লাডাখ হওক, জম্মু কাশ্মীৰ হওক, চবৰে বেলেগ বেলেগ এটা পৰিৱেশ, বেলেগ বেলেগ এটা ভাইব থাকে, বেলেগ বেলেগ এটা ফিলিং থাকে। চ' এইটো নহয় যে আমি অৰুণাচল গ'লোঁ এইটো পাহাৰত একেই হ'ব, নহয়, কমপ্লিট বেলেগ। উত্তৰাখণ্ডৰ ফাৰ্ষ্ট টানেল এইটো। ইমান ডাঙৰ নহয়, সৰু টানেল। মই মানে ছানগ্লাছযোৰ পিন্ধি আছিলোঁ যে ভিতৰত অলপ ক'লা হৈ গ'ল। মই লাইট চাইট জ্বলাই দিছোঁ, লাইট চাইট জ্বলোৱাৰ পিছত আন্ধাৰ হৈ আছে। পাহাৰত আমাৰ 100 কিলোমিটাৰ কমপ্লিট হ'ল। ফালে দি আহিছোঁ, চাওক ৰাস্তাটো। মই বেক কেমেৰাদি দেখাই দিছোঁ। তলে তলে আহি 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 আমি 100 কিলোমিটাৰ কমপ্লিট কৰিলোঁ উত্তৰাখণ্ডত। আৰু বদ্ৰীনাথ এতিয়া আছে 40 কিলোমিটাৰ। 40 কিলোমিটাৰ মানে আৰু ধৰি লওক 1-1.5 ঘণ্টামান লাগি যাব। তাৰপিছত আমি বদ্ৰীনাথ মন্দিৰ পাম। বদ্ৰীনাথ মন্দিৰত আপোনালোকক মন্দিৰ আজি হয়তো নকৰিবও পাৰোঁ, কাইলৈ মানে দৰ্শন কৰিব পাৰোঁ। চাই লওঁ, সময়সীমা চাই লওঁ, তাৰপিছত আমি ডিচিশ্যন ল'ম কি কৰোঁ কি নকৰোঁ। বাকী আপোনালোকেতো ভিডিঅ'ত চাই থাকিব পাৰিব। কুলদীপ, কেনেকুৱা লাগিছে? বহুত মজা লাগিছে, ধুনীয়া লাগিছে, পৰিৱেশটো ভাল লাগিছে, বঢ়িয়া লাগিছে। পাহাৰীয়া পৰিৱেশ জানাই, বহুত ভালেই লাগে, ভাল লাগিছে নিশ্চয়। আৰু গপগপনিটো নাই এইখিনিত, গপগপনিটো নাই। টেম্পাৰেচাৰটো আছে যদিও হিউমিডিটিটো কম আছে। হিউমিডিটিটো কম আছে, হয়। বাকী ৰাস্তাৰ মাজে মাজে অকণমান বেয়া আছে, বাকী কমফৰ্টেবল নাই পিছত বহিলৈ? কমফৰ্টেবলে আছে, খালি অকণমান কষ্ট হয়, কষ্ট হয় যিহেতু পাহাৰ জেগা মানে কি ৰাস্তা বেয়া, ঠেকেচা খাবলগীয়া হৈ যায়, সেইখিনিত মানে পিছৰ বহি অহাজনৰ কষ্ট হয় আৰু প্লাছ লাগেজখিনি আছে, বেক চাইডে ৱেইটটো বাঢ়ি আছে। পৰাপক্ষত ৰাইডত আহিলে মানে কি চলো আহিব লাগে। ইমানখিনি যদি আপোনালোকে বস্তু লাগেজ লৈ আহে, ছিংগল বেষ্ট মানে কি আহক লগত আৰু কেইজনমান লৈ আহক, প্ৰব্লেম নাই, কিন্তু মানে এখন বাইকত এজনে আহিব লাগে। বহুত ওপৰত আহি গ'লো দেই, বহুতখিনি আহিলোঁ কেমেৰা অফ থাকোঁতেই। রাস্তা হয়েছে বেয়া ৰাস্তা ষ্টাৰ্ট আৰু দিয়া অলপ সময় কাৰণে। এয়া জছিমত চহৰ এয়া। জছিমঠৰ পৰা আমি লেফ্ট ল'ব লাগে, তো লেফ্ট ল'লে বদ্ৰীনাথ। 4টা বাজিলে আৰু ইয়াত চাগে সোনকালে ৰাতি হৈ যাব, ক'ব নোৱাৰোঁ কাৰণ পাহাৰ এৰিয়াটো, তো প্লেইনছৰ লগত কম্পেয়াৰ কৰিলে নহ'ব। পাহাৰ এৰিয়াত কেনেকুৱা কি অৱস্থা হয়। আৰু বদ্ৰীনাথ বেছি দূৰ নাই, 34 কিলোমিটাৰ আছে ইয়াৰ পৰা। মাজে মাজে ৰাস্তা বেয়া, মাজে মাজে আকৌ বহল ৰাস্তা, ভাল ৰাস্তা। এয়া চাওক
তো তেনেকৈ লাহে লাহে যেতিয়া চান্স পাওঁ অকণমান স্পীড দিওঁ, তেনেকৈ গৈ আছোঁ আৰু। জয় বজৰংবলী, জয় শিৱ শম্ভু। এনেকুৱা ৰাস্তা দি আহিব লাগিব আপোনালোক যদি আহে। এইটো ৰাস্তা দি এনেকৈ গৈ থাকিব লাগিব মন্দিৰলৈ, বেছি নহয় 500 মিটাৰ যাব লাগিব। ফাৰ্ষ্ট ভিউ বদ্ৰীনাথ মন্দিৰৰ তলত এখন নদী বৈ গৈ আছে, পুৰা ফুট স্পীড আছে আপোনাৰ। বদ্ৰীনাথ মন্দিৰৰ প্ৰথম দৃশ্য আপোনালোকক দেখাইছোঁ। আমি এইফালে খোজকাঢ়ি গৈ আছোঁ এইটো ৰাস্তা দি, গৈ পেলাই এই দলংখন দেখিছেনে, এইফালে গৈ পেলাই এনেকৈ যাব লাগিব। তলত এখন নদী পুৰা বৈ আছে, স্পীড চাওক আপোনাৰ কেনেকুৱা। এইভাগে হ'ল বদ্ৰীনাথ মন্দিৰ। ওচৰৰ পৰা আপোনালোকক ভালকৈ দেখাম বাৰু। এয়া বদ্ৰীনাথ মন্দিৰ পালোহি আমি। ভিতৰলৈ যাম, দৰ্শন কৰিম দিয়ে। প্ৰসাদ লৈ ল'লোঁ, ভিতৰত গৈ ধুনীয়াকৈ দৰ্শন কৰোঁ। তাৰ আগত বেগ আৰু জোতাখিনি খুলি থৈ ল'ব লাগিব। অলপ দেৰি নকৰোঁ কাৰণ সন্ধিয়া হৈছেহি, আন্ধাৰ হৈ যাব। ক'লে কেইটা বাজিল? 6:17 হ'ল। চ' বেছি দেৰি কৰিলে আন্ধাৰ হৈ যাব। মন্দিৰ দৰ্শন কৰি আহিলোঁ। ভিতৰত যিহেতু কেমেৰা এলাও নাই, প্ৰসাদ ল'লোঁ। আপোনালোকেও ইয়াৰ পৰা সেৱা এটা কৰক, আপোনালোকক দৰ্শন কৰাই দিলোঁ। ভিতৰত দৰ্শন কৰিব হ'লে আপোনালোক নিজে আহিব লাগিব, এনেকেই নহ'ব। ভিতৰত কেমেৰা এলাও যায় যিহেতু। কিবা এটা ভাল লাগিছে কাৰণ লাইট চাইট লগাই দিছেতো, লাইট আছে দেখিছে, লাইট লগাই দিছে যে দেখি কিবা এটা ভাল লাগিছে। মানে বেছি চেচুৰেশ্যনটো বেছি বাঢ়ি গৈছে। আপোনালোকে চাগে পূৰা গৰমত থাকিব পৰা নাই হয়। আমি পূৰা ব্লেংকেটৰ তলত সোমাই লৈছোঁ। সোমাই লৈ পেলাই এতিয়া এডিটিং কৰিম। ছেইম আৰু আমাৰ প্ৰচেছ ছেইম। ৰুম পামহি, এডিটিং কৰিম। তাৰপিছত এডিটিং আকৌ সোনকালে শেষ নহয়, 1-2 বাজিব লাগিব, তেতিয়াহে শেষ হ'ব। লাগিলে এটা ক্লিপেই হওক, গম পাইছে এটা, মানে দেৰি হ'বই এনেই হওক। তাৰপিছত কাইলৈ আমি যাম মানা ভিলেজ যাম। তাত আপোনালোকক সৰস্বতী নদী যে পাতালত যে সোমাই গৈছে সেই জেগাটো আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু মানে কি একচুৱেলি ভাগৰ লাগি যায় না কথা ক'লে। আৰু মন্দিৰ দৰ্শন কৰি আহি ডাইৰেক্ট এতিয়া আহি পাইছোঁহি। আৰু এতিয়া মানে কি বেগ চেগবিলাক খুলিলোঁ, অকণমান ভাগৰ লাগিছে। আপোনালোকে নিশ্চয় গম পাইছে মোৰ কথাটোত। বাকী দেৰি নকৰোঁ, আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ৰুম এটা ল'লোঁ, বেছি হাই-ফাই ৰুম নহয় আৰু 600 টকাত ধুনীয়া ৰুম এটা পালোঁ, 2জন আৰামত শুবৰ কাৰণে। চ' বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি বেছিয়ে ভাল লাগিল তেনেহ'লে এই ভিডিঅ'টো লগৰ সমনীয়াসকললৈকে, লগৰীয়াসকললৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইমানেই, ৰাখিছোঁ, বাই বাই।